नमस्कार, मोर नाम श्रीमती पुष्पलाहार। हम दर लंबई गाँव हमनी के माने केस माने एरकम हो गए हम आजा पुरखा कर माटी लागे हमें आजा पुरखा से यहाँ खेती पथार करके घर दुरा बनाई के आही और एक अशुक तेली वो माने ए माटीटा के लोभ से वो कागज पत्र बनाई ले भीतर भीतर हमरा गम नहीं पाली और पुलिस उलिस आइन के मोर घरटा भांगाई टूटा के खत्म कर दिलेनी। खत्म कर दिया पीछे एखन तो जीटा वस्तु नष्ट करले मैं एखन कहाँ जाम कहाँ थकम मोके माने मोर छुआ भी पढ़ते राइट लगिन जगह नहीं के मैं छुआ पुता लेके कहाँ जाम मैं एखन तो मैं विमल बोरा डांगरिया के अनुरोध जाना तो जे मोके घर दुराटा बनाई दो मैं आसाम के मुख्यमंत्री को मैं जाना खोजो तो जे मैं हेमंत विश्व शर्मा को मैं जाना खोजो तो जे मोर घरटा ठीक कर दो मोर राजा पुरखा कर माटी लगे और मैं यहाँ रहे ना मैं यहाँ थको मारो আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা ৰাজগড় আঞ্চলিক আৰু আদিবাসী ছাত্ৰ সন্থা টিংখং আঞ্চলিক সমিতি আৰু চাহ জনগোষ্ঠী জাতীয় মহাসভা তথা কৰ্মকাৰ সমাজ আৰু বিভিন্ন সমাজ সংগঠন একত্ৰিত হৈ আপোনালোকে নিশ্চয় গম পায় কিছুদিন পূৰ্বে সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকে নিশ্চয় গম পায় যে কিছুদিনৰ পূৰ্বে টিংখং সমষ্টিৰ অন্তৰ্গত সুৰেশ লোহাৰ নামৰ এজন ব্যক্তিৰ ভূমি উচ্ছেদক লৈ যি ভিডিঅ' ভাইৰেল হৈছিল আৰু সেই যি বিষয় উক্ত বিষয়টোৰ ওপৰত আমি স্থানীয় দল সংগঠন হিচাপে আজি আমি ৰাজহুৱা এক আলোচনা সভা আহ্বান জনাইছিলো য'ত নেকি আদিবাসী চাহ জনগোষ্ঠী সমাজৰ বিভিন্ন সমাজ দৰদী জাতি দৰদী বিভিন্ন সমল ব্যক্তিসকল উপস্থিত হৈছিল কেন্দ্ৰীয় সমিতিৰ শীৰ্ষ নেতৃবৰ্গসকল উপস্থিত হৈছিল আৰু আজি এই সভাতে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো আগন্তুক 13 জুন তাৰিখে নিহহাৰা দুৰ্ভগীয়া পৰিয়াল সুৰেশ লোহাৰৰ ন্যায়ৰ বাবে আমি সৰ্বপ্ৰথমে আমি সাৰ্কল অফিচ ঘেৰাও কাৰ্যসূচী লৈছো আৰু দ্বিতীয়তে ঘেৰাও কাৰ্যসূচীৰ লগতে আমি আইনী যুঁজ আমি কৰিবলৈ যুঁজা কৰিছো। আজি এই সমগ্ৰ ঘটনাটোক আমি ধিক্কাৰ জনাইছো প্ৰশাসনক জিলা প্ৰশাসনক লগতে আমি যিসকল এই কাৰ্যটোৰ লগত যিসকল ব্যক্তি জড়িত আছিলে তেওঁলোককো আমি ধিক্কাৰ জনাইছো যিহেতুকে আমাৰ চাহ জনগোষ্ঠী বা আদিবাসী সহজলৰ মানুহবিলাকক আজি আপোনালোকে সকলোৱে গম পাইছে যে আজি চৰকাৰখনেও আজি আমাক ঠিক তেনেধৰণে যে আমাক প্ৰতাৰণা কৰি আহিছে ঠিক তেনে সময়তে আমি দেখিবলৈ পাইছো যে আজি দিলিবাৰী লম্বৈ পথাৰ গাঁৱত আজি সুৰেশ লোহাৰৰ ওপৰতো আজি বৰ্বৰভাৱে তেখেতৰ মাটি কোনোবা অশোক কেলি নামৰ ব্যক্তিজনে তেখেতক আইনৰ মানে অমানৱীয় কাণ্ডৰে তেখেতক উচ্ছেদ কৰিলে আৰু আমি এইটো কোনো ক্ষেত্ৰতে আমি গ্ৰহণ নকৰোঁ যিহেতুকে আপোনালোকে সকলোৱে অৱগত যে যি ঘটনা সংঘটিত কৰিলে যি ঘটনা আজি সুৰেশ লোহাৰৰ পৰিয়ালৰ ওপৰত অশোক তেলীক আমি জানিব পাৰিছো যে অশোক তেলীৰ এই মাটিটোৰ লগত কোনো ধৰণৰ সংগত নাছিলে। আমি তেওঁলোকৰ পৰিয়ালবৰ্গৰ পৰা আমি কথাখিনি গম পালো যে সুৰেশ লোহাৰৰ পিতৃয়ে এই মাটিডোখৰত ভোগ দখল কৰি খাই আছিলে আৰু আমি জানিব পাৰিছো যে এই মাটিডোখৰ চিলিং হেক্টৰৰ মাটি হয় আৰু এই চিলিং হেক্টৰৰ মাটিটো যিহেতুকে চৰকাৰী মাটি এডোখৰ কোনো এজন ব্যক্তিয়ে বেচা কিনা কৰিব নোৱাৰে বুলি আমি সকলোৱে গম পাওঁ আৰু জানো যিহেতুকে এইটো আইনী ব্যৱস্থাত নাই। আজি কেনেধৰণে আজি তেওঁলোকে আজি আইনৰ গৰিণা লয় বা আইনীভাৱে বা তেওঁলোকে কৈছে আইনীভাৱে আমি এই মাটিডোখৰ আমি তেওঁলোকৰ পৰা কিনিছো বুলি কৈছে। যিহেতুকে আমাৰ জনপ্ৰতিনিধি ৰাজ্যৰে প্ৰতিনিধি হয় বিমল বৰা ডাঙৰীয়া আছে বিমল বৰা ডাঙৰীয়াকো আমি এটা কথা আহ্বান জনাইছো যিহেতুকে তেখেতো আমাৰ এই চাহ জনগোষ্ঠী বা আদিবাসী জনগোষ্ঠী আজি তেওঁলোকৰ ভোট লৈ আজি জনপ্ৰতিনিধি হ'বলৈ সক্ষম হৈছে নহয় জানো আৰু আমি এটা কথা আহ্বান জনাইছো যে এই সমগ্ৰ ঘটনাটোৰ ওপৰত আমি মাননীয় বিধায়ক বিমল বৰা ডাঙৰীয়াকো আমি হস্তক্ষেপ বিচাৰিছো যাতে সমগ্ৰ ঘটনাটোৰ এটা উচিত তদন্ত হওক। কিন্তু আমাৰ জনগোষ্ঠীটোৰ ভৱিষ্যত কিন্তু তেওঁলোকে সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে তেওঁলোকে কিন্তু কোনো ব্যৱস্থা কৰা নাই। আপোনালোকে ভোট দি তেওঁলোকক জয়যুক্ত কৰিছে তেওঁলোককো কুৱেশ্যন কৰাৰ প্ৰয়োজন আছে তেওঁলোকক সোধা প্ৰয়োজন আছে যে আপোনালোকক আমি ভোট দি জয়যুক্ত কৰিছো
কিন্তু আজি আমাৰ মানুহৰ যেতিয়া দুখ আহিছে আপোনালোকে কিন্তু আমাৰ মাজত থিয় নহয়। আজি আপোনালোকে কওক, যিকোনো প্ৰয়োজন হয় আমাৰ বাগানৰ মাটি প্ৰয়োজন হয়, যিকোনো অনুষ্ঠান, আজি বাইপাছ বনিছে, বাইপাছত কিন্তু আমাৰ মানুহৰ মাটি গৈছে, ক'ৰবাত জেজেমৰ কাম হৈছে, পানী যোগান আঁচনিৰ কাম হৈছে, তাত আমাৰ মানুহৰ মাটি ক্ষতি হৈছে। তো এনেকে সদায় আমি কিন্তু সদায় তেওঁলোকক মাটি দি থাকিম, আৰু আমাৰ যেতিয়া জাতি মাটি নাথাকিব, আমাৰ কিন্তু জাতিৰ কোনো অস্তিত্ব নাথাকিব। মই ইয়াত আহ্বান জনাইছো, মই বিশেষ দীঘলীয়া নকওঁ, ইয়াৰ উপযুক্ত প্ৰত্যেকগৰাকী ব্যক্তিয়ে এটা সুন্দৰ মতামত আগবঢ়াইছে, প্ৰস্তাৱ আগবঢ়াইছে। মই মোৰ ফালৰ পৰা ছাত্ৰ সন্থাৰ তৰফৰ পৰা মই এটা প্ৰস্তাৱ আগবঢ়াইছো যে আমি ৰাজগড়ত এটা অচল অৱস্থা কৰাৰ প্ৰয়োজন আছে। মই ভাবো ইয়াত আদিবাসী ছাত্ৰ সন্থা, ছাত্ৰ সন্থা, ৰহাৰ সমাজ আৰু আমাৰ যিবোৰ সমাজ আছে